যীশু খ্ৰীষ্টৰ দুখন বংশাৱলী কিয় দিয়া হৈছে তাৰ কি তাৎপৰ্য নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই 66খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ পৰা 19 নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ 20ৰ পৰা 22 নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব ঈশ্বৰে জিৰিমিয়াৰ যোগেৰে যিহুদা জাতিৰ বাবে এটা প্ৰতীকী শিক্ষা বাৰ্তা তথা সচেতন বাণী দিছিল কুমাৰৰ ঘৰৰ উদাহৰণৰ যোগেৰে ঈশ্বৰ হৈছে কুমাৰজন আৰু ইয়াত ইছৰাইল হৈছে বিশেষকৈ লোৱা মাটি লগতে প্ৰতিজন ব্যক্তিয়ে হৈছে মাটি আমি সকলোৱে ঈশ্বৰৰ চকাত থকা মাটি ঈশ্বৰে আমাক গঢ় দিয়ে তাৰ পাছত হিন্নুমৰ পুত্ৰৰ উপত্যকাত ঈশ্বৰে জিৰিমিয়াৰ যোগেৰে এটা বিশেষ বাৰ্তা দিছে ইছৰাইল জাতিৰ প্ৰতি যিহেতু তেওঁলোকে ঈশ্বৰক পৰিত্যাগ কৰিছিল গতিকে ঈশ্বৰে জনাই দিছিল যে হিন্নুমৰ পুত্ৰৰ উপত্যকাক অতি সোনকালে বধ উপত্যকা বুলি জনা যাব সেই ঠাইত ঈশ্বৰে তেওঁলোকৰ শত্ৰুক তেওঁলোকক বধ কৰিবলৈ অনুমতি দিব ঈশ্বৰে জিৰিমিয়াক সাক্ষীসকলৰ আগত মাটিৰ পাত্ৰটো ভাঙিবলৈ নিৰ্দেশ দিছিল আৰু তেনেকৈয়ে তেওঁ এই লোকসমূহ আৰু তেওঁলোকৰ নগৰ ভাঙি দিব বুলি জনাইছিল মাটিয়ে কুমাৰৰ হাতখনক বহুত বেছি সময় প্ৰতিহত কৰিছিল গতিকে অতি সোনকালে শত্ৰু আহি জাতিটোক টুকুৰা টুকুৰ কৰি পেলাব বুলি জনাই দিছিল যিহুদাৰ লোকসকলক দিয়া বাৰ্তাটো আছিল যে তেওঁলোক বন্দী হৈ যাব লাগিব ইতিমধ্যে মহান আৰু ভাল ৰজা জোচিয়াৰ মৃত্যু হৈছে আৰু তেওঁৰ পিছত জিহুৱাখজ আৰু জিহুৱাকিম আহিছে যিহুদাৰ শেষ ৰজা সিদ্দিকিয়া এতিয়া সিংহাসনত বহি আছে যিহুদাক শাসন কৰা সকলো ৰজাৰ ভিতৰত তেওঁ আটাইতকৈ বেয়া আৰু দুৰ্বল ৰজা আছিল তেওঁ ৰাজত্বকালতেই জিৰিমিয়াই ভৱিষ্যতবাণী কৰা ধৰণে বেবিলনৰ বন্দীত্ব হ'ব আমি এতিয়া জিৰিমিয়াৰ জীৱন আৰু পৰিচৰ্যাত এক পৰিৱৰ্তন হোৱা দেখিম তেতিয়া তেওঁ ঈশ্বৰৰ বাক্য দিয়ে তেতিয়া তেওঁ অটল তেওঁ শক্তিশালী কিন্তু ব্যক্তিগতভাৱে এজন মানুহ হিচাপে তেওঁৰ হৃদয় অতি কোমল যেতিয়া তেওঁৰ প্ৰিয় বন্ধু জোচিয়াৰ মৃত্যু হৈছিল তেতিয়া বংশাৱলীত লিপিবদ্ধ কৰা হৈছে যে জিৰিমিয়াই তেওঁৰ বাবে কান্দিছিল জোচিয়াৰ পিছত অহা দুষ্ট ৰজা তিনিজনে জিৰিমিয়াৰ পৰিচৰ্যাক অতি নিৰ্দিষ্টভাৱে নাকচ কৰে তেওঁৰ বাৰ্তাক একেবাৰে আওকাণ কৰা হয় আৰু 20 নম্বৰ অধ্যায়লৈ অহাৰ লগে লগে আমি জিৰিমিয়াক প্ৰথমবাৰৰ বাবে ব্যক্তিগত আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰা দেখিবলৈ পাম কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে প্ৰিয় শ্ৰোতা আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে আপুনি যদিহে আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ যোৱা অনুষ্ঠানত এই পুস্তকখনৰ আমি 18 আৰু 19 নম্বৰ অধ্যায়ৰ আলোচনা আগবঢ়াইছিলোঁ আজিৰ অনুষ্ঠানত আমি 20 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰাই আলোচনা আৰম্ভ কৰিব খুজিছোঁ আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈছেনে এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখন ভাৱবাণীমূলক পুস্তক ভৱিষ্যতে ঘটিবলগীয়া কিছুমান কথা জিৰিমিয়া ভাৱবাদীৰ যোগেদি ঈশ্বৰে যিহুদা ৰাজ্য অৰ্থাৎ ইছৰাইলীয়া লোকৰ দক্ষিণ ৰাজ্যখনৰ লোকবিলাকক জনাই দিছিল ইতিমধ্যেই উত্তৰৰ ৰাজ্য অৰ্থাৎ ইছৰাইলৰ লোকসকলক শত্ৰুৱে পৰাস্ত কৰি বন্দী কৰি নিছিল তেওঁলোকে ঈশ্বৰৰ প্ৰতি অবাধ্য আচৰণ কৰি থকা কাৰণেই আৰু যিহুদাৰ লোকসকলৰো একেই অৱস্থা হ'ব যদিহে
তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰি থাকে। সেই কথাটো জিৰিমিয়া ভাৱবাদীৰ যোগেদি ঈশ্বৰে জনাই দিছে। 20 নম্বৰ অধ্যায়ত আমি পাওঁ যে যোছিয়া ৰজাৰ মৃত্যুৰ পাছত তেওঁৰ উত্তৰাধিকাৰী আটাইকেইজন ৰজা অৰ্থাৎ জিহুৱাহজ, জিহুৱাকিম আৰু ছিদিকিয়া আছিল ঈশ্বৰৰ অবাধ্য অতিকৈ মন্দ ৰজা। জিহুদাৰ শেষৰজন ৰজা ছিদিকিয়া আছিল আটাইতকৈ বেয়া ৰজা। এহাতে যেতিয়া এই ৰজাকেইজনে জিৰিমিয়াৰ ভাৱবাদীৰ ঘোৰ বিৰোধিতা কৰি আহিছিল, আনহাতে তেতিয়া মৰমীয়াল হৃদয়ৰ আৰু আৱেগিক অন্তৰৰ জিৰিমিয়াই পূৰ্ণ সাহসেৰে বৰ কঠোৰ আৰু আপোচহীনভাৱে জাতিটোৰ ওপৰত ঈশ্বৰৰ সুদবিচাৰৰ ভাৱবাণী ঘোষণা কৰিছিল। আৰু তাৰ ফলস্বৰূপে আমি এই 20 নম্বৰ অধ্যায়টোত তেওঁ ব্যক্তিগত তাৰণাৰ সন্মুখীন হোৱা দেখিবলৈ পাওঁ। কিন্তু মন কৰক, তাৰণাখিনি কোনে আৰম্ভ কৰিছিল? সংগঠিত ধৰ্মীয় সংগঠনে ঈশ্বৰৰ ভাৱবাণীৰ বিৰোধিতা কৰি জিৰিমিয়াক ধৰি বন্দী কৰি ৰাখিছিল। আজিও আমি তাকেই দেখা নাপাওঁনে? নৰমপন্থী গীৰ্জাৰ মানুহে ঈশ্বৰৰ বচনক ঈশ্বৰৰ বচনৰূপে বিশ্বাস নকৰে। বিশ্বাস কৰা সকলৰ বিৰুদ্ধে বিৰোধিতা কৰে। বন্দী কৰি ৰখা ধৰ্মীয় নেতাজনৰ নাম হৈছে পচহুৰ। কিন্তু ভাৱবাণী প্ৰচাৰ কৰি জিৰিমিয়াই পচহুৰক কৈছিল যে তেওঁৰ ক্ষেত্ৰত পচহুৰ নামটো খাপ নোখোৱাত ঈশ্বৰে তেওঁৰ ক্ষেত্ৰত এটা খাপ খোৱা নাম দিছে, আৰু সেয়া হৈছে মেগৰ মিছাহিব, অৰ্থাৎ চাৰিওফালে ত্ৰাস। জিৰিমিয়াই এহাতে যেনেকৈ আপোচহীনভাৱে ঈশ্বৰৰ ভাৱবাণী প্ৰচাৰ কৰিছিল, তেনেকৈ আনহাতে ইমান কঠোৰ হ'বলগীয়া হোৱাত মনত অশান্তি উপলব্ধি কৰিছিল। নিজৰ জন্মদিনক অভিশাপ দিছিল, কাৰণ তেওঁ তেজমঙহৰ মানুহহে আছিল। জিৰিমিয়া যেতিয়া তোফেতলৈ গৈ ঈশ্বৰে কোৱাৰ নিচিনাকৈ বটলটো ভাঙিলে, তেতিয়া আচলতে জিহুদাৰ লোকসকলক তেওঁ এই বাৰ্তাটো দিছিল যে তেওঁলোক বন্দী হৈ দেশান্তৰিত হ'ব লাগিব। মহান ৰজা যোছিয়াৰ মৃত্যু হৈছে। তেওঁৰ পিছত মন্দ ৰজাবিলাকেহে জিহুদা শাসন কৰিছে। শেষ ৰজা ছিদিকিয়াৰ দিনতেই জেৰুজালেমলৈ শত্ৰুসেনা সোমাই আহি এই সকলো কৰিব। সেই ভাৱবাণী জনাই দিছিল। এতিয়া আমি জিৰিমিয়াৰ জীৱন আৰু পৰিচৰ্যাত এটা পৰিৱৰ্তন ঘটা দেখিবলৈ পাওঁ। তেওঁ অতি দৃঢ়ভাৱে কোনো আপোচ নকৰাকৈ স্পষ্টভাৱে ঈশ্বৰৰ বাক্য ঘোষণা কৰা আমি দেখিবলৈ পাওঁ। কিন্তু মানুহ হিচাপে তেওঁৰ অন্তৰখন আছিল অতি কোমল, আৱেগিক। তেওঁৰ প্ৰিয় বন্ধু ৰজা যোছিয়াৰ মৃত্যুত তেওঁ কান্দিছিল বুলি বংশাৱলী পুস্তকত আমি পঢ়িবলৈ পাওঁ। জিৰিমিয়াৰ সেই ভাৱবাণীবোৰৰ প্ৰতি সকলো লোকে অৱজ্ঞাৰ ভাৱ দেখুওৱাও আমি দেখিবলৈ পাওঁ। এতিয়া 20 নম্বৰ অধ্যায়ত আমি জিৰিমিয়াক পোন প্ৰথমবাৰৰ বাবে শাৰীৰিকভাৱে নিৰ্যাতন কৰাৰ কথা পঢ়িবলৈ পাম। 20 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পাঠ কৰি দিছোঁ। জিহুৱাৰ গৃহৰ প্ৰধান অধ্যক্ষ ইম্মেৰৰ পুতেক পুৰোহিত পচহুৰে জিৰিমিয়াক এইবোৰ ভাৱবাণী প্ৰচাৰ কৰা শুনিলত তেওঁ জিৰিমিয়া ভাৱবাদীক প্ৰহাৰ কৰি জিহুৱাৰ গৃহত থকা বিন্যামিনৰ ওপৰ দুৱাৰৰ কুণ্ডাত বন্ধ কৰি ৰাখিলে। অৰ্থাৎ সাংগঠনিক ধৰ্মৰ পৰাই সেই নিৰ্যাতন আহিছিল। জিৰিমিয়া ভাৱবাদীয়ে সেই সময়ৰ ধৰ্মীয় ব্যৱস্থাৰ পৰাই শাৰীৰিক তাৰণা পাইছিল। প্ৰভু যীশুখ্ৰীষ্টক ক্ৰুচত দিয়াৰ ক্ষেত্ৰতো ধৰ্মগুৰুসকলেই আগভাগ লৈছিল। 3 নম্বৰ পদ। পাছদিনা পচহুৰে জিৰিমিয়াক কুণ্ডাৰ পৰা মুকলি কৰি উলিয়াই আনিলত জিৰিমিয়াই তেওঁক ক'লে, জিহুৱাই তোমাৰ নাম পচহুৰ ৰখা নাই, কিন্তু মাগুৰ মিছাবিব চাৰিওফালে ত্ৰাস ৰাখিলে। মাগুৰ মিছাবিব নামে চাৰিওফালে ত্ৰাস, এই কথা বুজায়। অৰ্থাৎ ত্ৰাস সকলো পিনে নামি আহিব বুলি ঈশ্বৰে জনাই দিছে। 4 নম্বৰ পদ। কিয়নো জিহুৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ পক্ষে আৰু তোমাৰ আটাই বন্ধুৰ পক্ষে তোমাক ত্ৰাসৰ বিষয় কৰিম, কিয়নো তেওঁবিলাক শত্ৰুবোৰৰ তৰোৱালত পতিত হ'ব আৰু তুমি তাক নিজ চকুৰে দেখিবা, আৰু মই গোটেই জিহুদাক বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম। তেওঁবিলাকক বন্দী কৰি বাবিললৈ নিব আৰু তৰোৱালেৰে কাটিব। এই ভাৱবাণী জিৰিমিয়াই বাৰে বাৰে জোৰ দি প্ৰচাৰ কৰা আমি দেখিম। দক্ষিণ ৰাজ্য অৰ্থাৎ জিহুদা ৰাজ্য বন্দী হৈ যাব
আৰু সেইটো কোনেও বাধা দিব নোৱাৰে। ঈশ্বৰে কৈছে যে আনকি মুচি বা চমুৱেল জীৱিত থকা হ'লেও একো লাভ নহ'লহেঁতেন। মানুহবিলাক ঈশ্বৰৰ পৰা ইমান দূৰলৈ আঁতৰি গৈছিল। জিৰিমিয়াক সকলোৱে অৱজ্ঞা কৰিছিল আৰু তেওঁৰ বাৰ্তা অগ্ৰাহ্য কৰিছিল। কিন্তু এই মুহূৰ্তলৈকে তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন কৰা হোৱা নাছিল। কিন্তু এতিয়া তেওঁ নিৰ্যাতিত হৈছে। এই সকলো কথাৰ বাবে তেওঁৰ অন্তৰ ভাগি পৰিছে। তেওঁ ঈশ্বৰৰ আগত সকলো এৰি দিব খুজিছে। তেওঁ আৰু ভাৱবাদীৰ কাম কৰিব নোৱাৰে বুলি ঈশ্বৰক জনাব খুজিছে। তেওঁ ভৱিষ্যতে আহিবলগীয়া সকলো দুৰ্দিন দুৰ্দশাৰ কথা বুজি দুখত ভাগি পৰিছে। 9 নম্বৰ পদটো পাঠ কৰি দিছোঁ। আৰু যদি মই কওঁ যে মই তেওঁৰ উল্লেখ নকৰোঁ বা তেওঁৰ নামেৰে আৰু নকওঁ, তেনেহ'লে মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে। মই সহি সহি ক্লান্ত হ'লোঁ, সহি আৰু থাকিব নোৱাৰোঁ। জিৰিমিয়াই কৈছে, এই বাৰ্তাটোৱে মোৰ অন্তৰ ভাঙি দিছে আৰু এই বাৰ্তাই মোৰ বাবে কঢ়িয়াই আনিছে ধৰ্মীয় নেতাসকলৰ পৰা নিৰ্যাতন আৰু মানুহবোৰৰ পৰা প্ৰত্যাখ্যান। গতিকে মই এই কাম বাদ দিব খুজিছোঁ। কিন্তু যেতিয়া তেওঁ সেই কাম বাদ দিব খুজিছিল, তেতিয়া তেওঁ দেখিলে যে ঈশ্বৰৰ বাক্য তেওঁৰ হাড়ত জুইৰ নিচিনাকৈ জ্বলিছে। গতিকে তেওঁ কৈছে, মই এই বাৰ্তা ক'বই লাগিব। মই নোকোৱাকৈ থাকিব নোৱাৰোঁ। ঈশ্বৰৰ বাক্য বিলোৱা প্ৰত্যেকজন লোকৰ মনত এনে জৰুৰী মনোভাৱ এটা থাকিব লাগে। আপোনাৰ মনত বাৰু এনে ভাৱ জাগেনে প্ৰিয় শ্ৰোতা? আপুনি যদি কিবা পৰিচৰ্যাত আছে, তেনেহ'লে সেইটো আপুনি কেৱল এটা চাকৰি হিচাপেহে লৈছে নেকি? আপোনাৰ অন্তৰখন আপোনাৰ কামত আছেনে? যদিহে আপুনি ঈশ্বৰৰ বাক্যক প্ৰেম কৰে, তেনেহ'লে সেই বাক্য আপুনি বিলাই দিবলৈ বিচাৰিবই। সেই সুবিধা নাপালে আপোনাৰ বেয়াহে লাগিব। কিন্তু যদিহে ঈশ্বৰৰ বাক্যৰ প্ৰতি আপোনাৰ কোনো মৰম, ভালপোৱা, ভক্তিৰ ভাৱ নাই, তেনেহ'লে সেই বাক্য আপুনি বিলাবলৈ চেষ্টা নকৰাই ভাল। জিৰিমিয়াৰ অন্তৰত চলি থকা সেই ধুমুহাৰ কথা আমি সহজে বুজি পাওঁ। তেওঁৰ মনৰ বেদনা আমি প্ৰকাশ পাই উঠা দেখিবলৈ পাওঁ। 14 আৰু 15 নম্বৰ পদ। মই যিদিনা জন্মিছিলোঁ সেই দিন অভিশপ্ত হওক। মোৰ মাতৃয়ে যিদিনা মোক প্ৰসৱ কৰিছিল সেই দিন আশীৰ্বাদহীন হওক। তোমাৰ পুত্ৰ সন্তান জন্মিল বুলি যি মানুহে মোৰ পিতৃক সংবাদ দি আনন্দিত কৰিছিল, সিও অভিশপ্ত হওক। জিৰিমিয়াই মনত অতিশয় বেদনা অনুভৱ কৰিছে। এই কথা আমি ইয়াত বুজি পাইছোঁ। এতিয়া আমি 18 নম্বৰ পদটো চাওঁ হওক। মোৰ দিন লাজেৰে অন্ত হ'বৰ নিমিত্তে পৰিশ্ৰম আৰু সুখ দেখিবলৈ মই কিয় গৰ্ভৰ পৰা বাহিৰ হ'লোঁ? মইনো কিয় জন্মিছিলোঁ? এই বুলি আন ভাৱবাদী কিছুমানেও কোৱা আমি পাই আহিছোঁ। এলিয়া, জোনা আদি ভাৱবাদীয়েও এনেদৰে অন্তৰত চলা ধুমুহাৰ কথা প্ৰকাশ কৰিছিল। এতিয়া আমি 11 নম্বৰ অধ্যায়ৰ পৰা 29 নম্বৰ অধ্যায়লৈকে পঢ়িলে পাওঁ জিহুদাৰ শেষৰজন ৰজা ছিদিকিয়াৰ দিনত ঘোষণা কৰা ভাৱবাণী। আৰু আমি একেবাৰে শত্ৰুৰ হাতত জেৰুচালেম ধ্বংস হোৱা আৰু জিহুদাৰ লোকবোৰ বন্দী হৈ যোৱাৰ ঘটনা পৰ্যন্ত দেখিবলৈ পাম। 21 আৰু 22 নম্বৰ অধ্যায়ত আমি অতি কঠুৱা বাৰ্তা পাওঁ। 21 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পঢ়িছোঁ। মিনতি কৰোঁ, তুমি আমাৰ নিমিত্তে জিহুৱাৰ আগত সোধা, কিয়নো বাবিলনৰ ৰজা নবুখদনেজৰে আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে। তেওঁ আমাৰ ওচৰৰ পৰা গুচি যাবৰ নিমিত্তে কিজানি জিহুৱাই নিজৰ সকলো আচৰিত কাৰ্য অনুসাৰে আমালৈ ব্যৱহাৰ কৰিব। এই বুলি ক'বলৈ ছিদিকিয়া ৰজাই মলকিয়াৰ পুত্ৰ পচহুৰক আৰু মাচিয়াৰ পুত্ৰ ছফনিয়া পুৰোহিতক জিৰিমিয়াৰ ওচৰলৈ পঠোৱা সময়ত জিহুৱাৰ পৰা জিৰিমিয়াৰ গুৰিলৈ অহা বাক্য। ছিদিকিয়া ৰজাৰ দিনতেই বেবিলনৰ ৰজা নবুখদনেজৰে জেৰুচালেম আক্ৰমণ কৰি ধ্বংস কৰিছিল। বিপদৰ সময়ত ছিদিকিয়া ৰজাই সেইজন ব্যক্তিৰ ওচৰলৈ গৈছিল যিজনে সঁচাকৈয়ে ঈশ্বৰৰ বাক্য বিলোৱা বুলি তেওঁ জানিছিল। তেওঁ সেই সময়ৰ সাংগঠনিক ধৰ্ম ব্যৱস্থাৰ পৰা সহায় বিচৰা নাছিল। বিপদত পৰিলে আচলতে মানুহে ঈশ্বৰৰ ওচৰ চাপিবলৈ ভাল পায়, ঈশ্বৰৰ বাক্য শুনিবলৈ ভাল পায়। ছিদিকিয়া ৰজাও জিৰিমিয়াৰ ওচৰলৈহে গৈছিল, কিন্তু জিৰিমিয়াৰ পৰা একো সান্তনাৰ বাণী তেওঁ পোৱা নাছিল। জিৰিমিয়াই তেওঁক কৈছিল যে নবুখদনেছৰ ৰজা আহিব আৰু জেৰুচালেম ধ্বংস কৰিব যদিহে মানুহবোৰ ঈশ্বৰলৈ নুঘূৰে। জিৰিমিয়াই স্পষ্টভাৱে কথাবোৰ জনাই দিছে।
8 নম্বৰ পদ, তুমি এই লোকবিলাকক কোৱা, জিহুৱাই এইদৰে কৈছে, চোৱা, মই তোমালোকৰ আগত জীৱনৰ পথ আৰু মৃত্যুৰ পথ ৰাখিছোঁ। আজি ঈশ্বৰে আমাক ঠিক একেদৰেই কয় যে তেওঁ আমাৰ কাৰণে এটা জীৱনৰ পথ ৰাখিছে, পৰিত্ৰাণৰ পথ ৰাখিছে, আৰু সেই পথটো হৈছে যীশুখ্ৰীষ্ট। ঈশ্বৰে আমাক জনাই দিছে যে তেওঁ নিজ পুত্ৰ যীশুখ্ৰীষ্টক আমালৈ দান কৰিলে, আমাৰ হকে মৰিবলৈ, ক্ৰুচত আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ, আমাৰ হৈ পাপৰ শাস্তি ল'বলৈ। তেওঁ মৃত্যুক জয় কৰি জি উঠিলে, যাতে তেওঁ আমাৰ বাবে ধাৰ্মিকতা হ'ব পাৰে, যাতে তেওঁত বিশ্বাস কৰি আমি ধাৰ্মিক বুলি গণিত হ'ব পাৰোঁ। আপুনি যদি পৰিত্ৰাণ পাব বিচাৰে, আপুনি তেওঁত আশ্ৰয় ল'ব লাগিব। তাকে কৰিলে আপুনি ঈশ্বৰৰ সন্তান হ'ব। ঈশ্বৰে কৈছে, এয়েই মোৰ পথ, মই তোমালৈ আগবঢ়াইছোঁ। তুমি এইটো গ্ৰহণ কৰিব পাৰা, নকৰিবও পাৰা। মই তোমাৰ আগত জীৱনো ৰাখিছোঁ, মৃত্যুও ৰাখিছোঁ। গ্ৰহণ কৰাটো তোমাৰ কাম। ঈশ্বৰে চকুত চকু পানী লৈ প্ৰতিজন পাপী লোকক আচলতে এনেদৰে আকুল আহ্বান জনায়, যাতে পাপী লোকে জীৱনৰ পথ বাছি লৈ উদ্ধাৰ পাব পাৰে। কাৰণ তেওঁ সকলোকে প্ৰেম কৰে আৰু সকলোৱে উদ্ধাৰ পোৱাটো তেওঁ বিচাৰে। আচলতে সেই সময়ত জিহুদাৰ লোকবিলাকৰ আগত দুটা পথ আছিল। জেৰুচালেমতেই থাকি মৃত্যুবৰণ কৰা, নহ'লে বাবিলৰ ৰজাৰ ওচৰত আত্মসমৰ্পণ কৰি জীৱন লাভ কৰা। 9 আৰু 10 নম্বৰ পদ, যি মানুহ এই নগৰত থাকিব, তেওঁ তৰোৱাল, আকাল বা মহামাৰীত মৰা পৰিব। কিন্তু যি মানুহ বাহিৰলৈ গৈ তোমালোকক অৱৰোধ কৰোঁতা কলদিয়াবিলাকৰ ফলীয়া হ'বলৈ ওলাই যাব, তেওঁ জীৱ, আৰু তেওঁৰ প্ৰাণ তালৈ লুটদ্ৰব্য যেন হ'ব। কিয়নো জিহুৱাই কৈছে, মই মংগলৰ নিমিত্তে নহয়, কিন্তু অমংগলৰ নিমিত্তে এই নগৰৰ অহিতে মুখ কৰিছোঁ। ইয়াক বাবিলৰ ৰজাৰ হাতত দিয়া যাব, আৰু তেওঁ ইয়াক অগ্নিৰে দগ্ধ কৰিব। ছিদিকিয়া ৰজাই কিন্তু সেইমতে কাম নকৰিলে। তেওঁ অতি দুৰ্বল আৰু মন্দ ৰজা আছিল। তেওঁ ঈশ্বৰলৈ কোনোপধ্যেই নুঘূৰিল। তেওঁ হয়তো ভাবিছিল, ঈশ্বৰে জিহুৱাক্ষীণ ৰজা হৈ থকা সময়তো এই জেৰুচালেমখন ধ্বংস হ'বলৈ নিদিলে। তেওঁতো মোৰ নিচিনা বেয়া ৰজা আছিল, গতিকে কিজানি ময়ো সাৰি যাওঁ। তেওঁ সেইদৰে ভাবি জিৰিমিয়াৰ কথামতে কাম নকৰিলে। 22 নম্বৰ অধ্যায়ত আমি এটা বিশেষ দণ্ডৰ কথা পাওঁ, যিটো কিজানি গোটেই শাস্ত্ৰৰ ভিতৰতেই অতি কঠোৰ দণ্ড। ঈশ্বৰে কয়িনৰ প্ৰতি যি দণ্ড ঘোষণা কৰিছিল, নাইবা প্ৰভু যীশুৱে ইস্কৰতীয়া জিহুদাৰ প্ৰতি যি দণ্ড ঘোষণা কৰিছিল, এইটো তাতকৈও প্ৰচণ্ড বুলি আমি ক'ব পাৰোঁ। জিহুৱাকিমৰ আগতে আমি তেওঁৰ পিতাক জিহুৱাকিমলৈ ঈশ্বৰৰ পৰা নামি অহা দণ্ডৰ কথা পাওঁ। তেওঁ এজন মন্দ ৰজা আছিল, কিন্তু তেওঁৰ শাসনকালত দেশখনত নদন বদন অৱস্থাই চলি আছিল। ধনীবোৰ ক্ৰমে ধনী হৈ গৈছিল, কিন্তু দুখীয়া লোকবোৰ দিনে দিনে দুখীয়া হৈ গৈছিল। ঈশ্বৰৰ বাক্যত দুখীয়াসকলৰ প্ৰতি যথেষ্ট সহানুভূতিৰ ভাৱ প্ৰকাশ পোৱা আমি সঘনাই পাই থাকোঁ। এতিয়া আমি এই জিহুৱাকিমৰ সন্দৰ্ভত ঈশ্বৰে দিয়া বাৰ্তাৰ কথা পঢ়িবলৈ পাওঁ। 22 নম্বৰ অধ্যায়ৰ পৰা পাঠ কৰিম। 22 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ, যিজনে অধৰ্মৰ দ্বাৰাই নিজৰ গৃহ আৰু অন্যায়ৰ দ্বাৰাই নিজৰ ওপৰ কোঠালি সাজে, যিজনে বেচ নিদিয়াকৈ নিজৰ চুবুৰীয়াক বন্দীকাম কৰায় আৰু তাৰ শ্ৰমৰ ফল তাক নিদিয়ে। মানুহবোৰে ভুল পথেৰে ধন উপাৰ্জন কৰিছিল আৰু দুখীয়াবিলাক দিনে দিনে দুখীয়া হৈ গৈছিল। এতিয়া আমি 14 আৰু 15 নম্বৰ পদ দুটা পাঠ কৰি দিম। যিজনে নিজৰ নিমিত্তে এটা ডাঙৰ ঘৰ আৰু বহল ওপৰ কোঠালি সাজু বুলি কয়, আৰু নিজৰ নিমিত্তে খিৰিকী দুৱাৰ কাটে, আৰু ভিতৰ ফালে ওপৰত এৰচ কাঠ লগায় আৰু সিন্দুৰ বৰণীয়া ৰং দিয়ে, তাৰ সন্তাপ হ'ব। এৰচ কাঠৰ কথাত জিকিবলৈ চেষ্টা কৰাৰ কাৰণে জানো তুমি ৰাজত্ব কৰি থাকিবা? তোমাৰ পিতৃয়ে জানো ভোজন পান কৰা আৰু বিচাৰ ও ন্যায় সিদ্ধ কৰা নাছিল? তাতে তেওঁৰ মংগল হৈছিল। আপোনাৰ পিতৃ বুলি
জিৰিমিয়াই আচলতে আগৰ ৰজা জোচিয়াৰ কথাহে কৈছে, কাৰণ জোচিয়া এজন ভাল ৰজা আছিল। তেওঁৰ বিষয়ে কি কৈছে আমি চাওঁ হওক। এই 22 নম্বৰ অধ্যায়ৰ 16 আৰু 17 নম্বৰ পদ। তেওঁ দুখী দৰিদ্ৰৰ বিচাৰ কৰাতে তেওঁৰ মংগল হৈছিল। জিহুৱাই কৈছে, মোক জনাৰ প্ৰমাণ এয়ে নাছিলনে? কিন্তু তোমাৰ চকু আৰু মন নিজৰ লাভ বিচৰাত বাজে আৰু নিৰ্দোষীৰ ৰক্তপাত কৰাত আৰু তাক উপদ্ৰৱ ও অত্যাচাৰ কৰাত বাজে, আন একোতে নালাগে। জোচিয়াই দুখীয়া আৰু অভাৱগ্ৰস্ত লোকসকলৰ বাবে চিন্তা কৰিছিল, কিন্তু জিহুৱাকিমে তেনেকুৱা কৰা নাছিল। জিহুৱাকিম ৰজাৰ দিনত ধনীবোৰ ধনী হৈ গৈছিল, দুখীয়াবোৰ অধিক দুখীয়া হৈ পৰিছিল। ধনীসকলে নানা ধৰণে শোষণ কৰি দুখীয়াবোৰৰ ধন সম্পত্তি আত্মসাৎ কৰিছিল। আমি বাইবেলৰ নতুন নিয়মতো এনেদৰে পঢ়িবলৈ পাওঁ। জাকুবে লিখা পত্ৰৰ 5 নম্বৰ অধ্যায়ৰ 1-3 নম্বৰ পদ পাঠ কৰি দিছোঁ। এতিয়া চোৱাচোন, হে ধনৱন্ত লোক, তোমালোকৰ যি যি দুৰ্দশা আহিব লাগিছে, তাৰ কাৰণে হাহাকাৰেৰে ক্ৰন্দন কৰা। তোমালোকৰ ধন সম্পত্তি গেলি পচি গ'ল, তোমালোকৰ কাপোৰ পোকে খোৱা হ'ল, তোমালোকৰ সোণ ৰূপ মামৰে খোৱা হ'ল, আৰু সেইবোৰৰ মামৰে তোমালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু জুইৰ দৰে তোমালোকৰ মঙহকেই খাব। তোমালোকে শেষকালতহে ধন সাঁচিলা। ঈশ্বৰে ধনীসকলৰ দুটা কথা সকলোতকৈ বেয়া পাইছে। প্ৰথমটো হ'ল, তেওঁলোকে দুখীয়াক শোষণ কৰি দুখীয়াক ঠগাই ধনী হৈছে। অন্যায় উপায়েৰে তেওঁলোক ধনী হৈছে। তেওঁলোকৰ ধন অসৎ ধন, পাপৰ ধন। দ্বিতীয়তে, তেওঁলোকে তেওঁলোকৰ সেই ধনৰ অসৎ ব্যৱহাৰ কৰিছে। তেওঁলোকে কেৱল নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰিছে, ভোগবিলাসতহে ব্যৱহাৰ কৰিছে। প্ৰিয় শ্ৰোতা, আচলতে আমি লাহবিলাহত ধন খৰচ কৰাটো পাপ। কিয় বাৰু? কাৰণ জগতৰ বেছিভাগ মানুহেই ভালদৰে খাবলৈ পিন্ধিবলৈ পোৱা নাই। গতিকে য'ত জগতৰ বেছিভাগ মানুহেই ভালদৰে খাবলৈকে পোৱা নাই, সেইখন পৃথিৱীত আমি লাহবিলাহত অবাবত ধন খৰচ কৰাটো নিশ্চয় পাপ। আৰু এই ধনীসকলেই আচলতে ঈশ্বৰৰ বাক্যৰ প্ৰতিও বেছি অৱহেলা দেখুৱায়। এতিয়া আমি পাওঁ কণিয়াৰ বিৰুদ্ধে অহা ঈশ্বৰৰ দণ্ডৰ বাক্য। পাঠ কৰি দিম 22 নম্বৰ অধ্যায়ৰ 24 আৰু 25 নম্বৰ পদ। জিহুৱাই কৈছে, মোৰ জীৱনৰ শপত, জিহুদাৰ ৰজা জিহুৱাকিমৰ পুত্ৰ কণিয়া মোৰ সোঁহাতত থকা মোহৰৰ নিচিনা হ'লেও মই তোমাক তাৰ পৰা খহাই পেলাম। আৰু মই তোমাক তোমাৰ প্ৰাণ বিচাৰোতাবোৰৰ হাতত আৰু তুমি ভয় কৰাবোৰৰ হাতত, এনেকি বাবিলৰ ৰজা নবুকদনেজৰৰ আৰু কল্দীয়বিলাকৰ হাতত সোধাই দিম। কণিয়া মানে আচলতে জিহুৱাক্ষীণ। তেওঁ জেকনিয়া বুলিও জনা যায়। ঈশ্বৰে তেওঁক জেকনিয়া নকৈ কেৱল কণিয়া বুলি কৈছে, কাৰণ জে মানে আচলতে জিহুৱাক বুজায়। গতিকে ঈশ্বৰ জিহুৱাই আচলতে কৈছে, তোমাৰ নামৰ লগত মোৰ নামটো সাঙুৰি নিদিবা। তুমি মোৰ হাতৰ এটা আঙুঠি হোৱা হ'লে মই তোমাক দলিয়াই পেলালোহেঁতেন। 28-30 নম্বৰ পদলৈকে পাঠ কৰি দিম। এই পুৰুষ কণিয়া ঘৃণিত ভগ্ন পাত্ৰনে? ই অসন্তোষজনক পাত্ৰনে? ইয়াক আৰু ইয়াৰ বংশক কিয় বাহিৰলৈ পেলোৱা হৈছে? ইবিলাকে নজনা দেশত ইবিলাকক কিয় পেলোৱা হৈছে? হে পৃথিৱী, হে পৃথিৱী, হে পৃথিৱী, জিহুৱাৰ বাক্য শুনা। জিহুৱাই এইদৰে কৈছে, তোমালোকে এই মানুহ সন্তানহীন বুলি ইয়াৰ দিনত উন্নতি কৰিব নোৱাৰা মানুহ বুলি লিখা, কিয়নো ইয়াৰ বংশৰ কোনো মানুহ দাউদৰ সিংহাসনত বহিবলৈ আৰু জিহুদাত শাসন কৰিবলৈ কৃতকাৰ্য নহ'ব। ঈশ্বৰে গোটেই জগতখনকেই সাক্ষী হ'বলৈ কৈছে। কণিয়াৰ কোনো বংশধৰেই দাউদৰ সিংহাসনত আৰু বহিবলৈ নাপাব, নাইবা জিহুদাত শাসন চলাবলৈ নাপায়।
তেনেহ'লে দাউদৰ সিংহাসন খালী হৈ থাকিব নেকি? আন এটা ভাৱবাণী শুনকচোন। জিৰিমিয়া 33 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, কিয়নো জিহুৱাই এই কথা কৈছে, ইছৰাইল বংশৰ সিংহাসনৰ ওপৰত বহিবলৈ দাউদ বংশীয় পুৰুষৰ অভাৱ নহ'ব। কোনোবা এজন দাউদৰ সিংহাসনত নিশ্চয় বহিব, কিন্তু তেওঁ সেই জেকনিয়াৰ বংশধৰ নহ'ব। জিৰিমিয়া 36 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, এই হেতুকে জিহুদাৰ ৰজা জিহুৱাকিমৰ বিষয়ে জিহুৱাই এই কথা কৈছে যে দাউদৰ সিংহাসনৰ ওপৰত বহিবলৈ তেওঁৰ কোনো নাথাকিব, আৰু তেওঁৰ শৱ দিনত ৰ'দত আৰু ৰাতি নিয়ৰত পেলোৱা হৈ পৰি থাকিব। প্ৰভু যীশু দাউদৰ বংশত জন্মিছিল যদিও তেওঁৰ বংশটো মৰিয়মৰ যোগেদিহে দেখুওৱা হৈছে। কাৰণ আচলতে যোচেফ দাউদৰ বংশৰ হ'লেও যোচেফ যীশুৰ জাগতিক পিতৃ নাছিল। কাৰণ যীশুৰ জন্ম হৈছিল পবিত্ৰ আত্মাৰ জৰিয়তে কুমাৰী মৰিয়মৰ গৰ্ভত। গতিকে তেওঁ মৰিয়মৰহে পুত্ৰ। যোচেফ জিহুৱাকিমৰ বংশধৰ আছিল, কিন্তু তেওঁ যিহেতু আচলতে যীশুৰ জাগতিক পিতৃ নহয়, গতিকে যীশু তেওঁৰ বংশধৰ নহয় বুলিহে আমি ক'ব পাৰোঁ। প্ৰভু যীশুৱেই সেই দাউদৰ সিংহাসনত এদিন বহিব। তেওঁৱেই সেই আহিবলগীয়া মুচিহজনা। তেওঁৰ সেই ৰাজত্বৰ সময়লৈ আপুনি বাৰু আশাৰে বাট চাই আছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। ঈশ্বৰে সমগ্ৰ পৃথিৱীক তেওঁৰ সাক্ষী হ'বলৈ মাতি কৈছিল যে কনিয়াৰ অৰ্থাৎ জেখনিয়াৰ কোনো বংশধৰে দাউদৰ সিংহাসনত বহিব বা জিহুদাত আৰু শাসন কৰিব নোৱাৰিব। যোচেফ যীশুৰ পিতৃ হ'ব নোৱাৰাৰ এইটোৱেই কাৰণ। যোচেফ আছিল জেকনিয়াৰ বংশৰ। যীশুখ্ৰীষ্টৰ দুটা বংশাৱলী আছে। মথিৰ বংশাৱলীটোৱে দাউদৰ পৰা চলোমন আৰু জেকনিয়াৰ যোগেদি যোচেফলৈ আগবাঢ়ি গৈছে। যোচেফৰ বংশই যীশুক সিংহাসনৰ আইনী অধিকাৰটোহে দিছিল, কিন্তু যোচেফ যীশুৰ পিতৃ নাছিল। দ্বিতীয়টো বংশাৱলী লোকত আছে। এইটো মৰিয়মৰ বংশাৱলী। ই চলোমনৰ দ্বাৰা নহয়, দাউদৰ আন এজন পুত্ৰ নাথনৰ দ্বাৰাহে আহিছে। সেই বংশটোত অভিশাপ নাই। প্ৰভু যীশুখ্ৰীষ্ট কুমাৰী মৰিয়মৰ গৰ্ভত জন্মিছিল আৰু তেওঁ মৰিয়মৰ বংশৰ মাজেৰে আহিছিল। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময়, সুন্দৰ প্ৰভু তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুযোগ দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি যি আজি আমি নম্ৰতাৰ বিষয়ে শিকিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে নম্ৰতা হ'বলৈ প্ৰভু তুমি শিকোৱা, আৰু আমি যাতে প্ৰভু আমাৰ জীৱনত সদায় প্ৰভু নম্ৰতাৰে যাতে চলি যাবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বিশেষকৈ প্ৰভু এই অনুষ্ঠানটি চাই থকা যিমান আমাৰ দৰ্শকসকল আছে, তেওঁলোকৰ জীৱন তোমাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বোৰ প্ৰভু তুমি তেওঁলোকক দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।